একে চন্দ্ৰ পাতাৰবিলাকৰ অন্যতা ভিলেগে চাবলগে যোন হত প্ৰণাম কেছ আজি বলে মেট্ৰিকৰ ৰিজাল্ট দিছে মানে গমে নপাত পছু মানে কোন দিনা ৰিজাল্ট লৈ কি হয় এ জাস্ট আহি পালো কিন্তু গাইস উপায় নাই মোৰ মানে আৰু এটা মানে ভাড়া লাগি গল মানে নগলে নহয় ভাবি আছিলো কোনে কোনে পৰীক্ষা দিছে ধুৰিয়াকে মানে ৰিজাল্ট বোৰ লৈ যাম ঘৰে ঘৰে কিন্তু গাইস উপায় নাই যেহেতু মানে ৰিক্সা চলা ভাড়াটো মাৰবই লাগিব আৰু এতিয়া মানে পৰিৱেশ বিলাক চাব পাৰে কি ধুনীয়া লগা আছে মানে সেউজীয়া পৰিৱেশ আৰু এতিয়া মানে পৰিৱেশ চাই থাকিলে নহব এই সেইপিনে গাইস অলপ মানে ৰাইডাৰো আজেন লাগছে বা 7টা মান গেছি একদম বম বাইক লৈ পিনে তাড়াতাড়ি যাও যাই পিনে মানুহকেইটা থাও আৰু গাইস মেট্ৰিকৰ খবৰ লওক চলো গাইস মানুহকেইটা মানে ধুনীয়া থৈ হলো যাই মামা নহব ফোনটো হেয়া কৰিল আৰু আজি বাপৰে বাপ কিমান মানুহ থাকে নহব মনোনয়ন পত্ৰ যে লাষ্টে দেই মণ্ডলৰ পিছত মানুহ হাহাকাৰ গাইস আৰু গাইস এটা কথা মন কৰে না আগতে মেট্ৰিক দিয়াৰ পিছত মানে কি এনেকুৱা হাহাকাৰ হৈছিল ৰিজাল্ট দিয়াৰ দিনাই এটা যি গান আছিল আজি হেনো মেট্ৰিকৰ ৰিজাল্ট দিব ভৰ্তি হ'লে কোন কলেজত নাম ভৰ্তি কৰিব কম গাইস ভাইৰেল হৈছিল না আৰু গাইস গানটো মাস্টাৰ নাছিল অকল মানে কি ভৰ্তি হ'লে পৰীক্ষা দিছিল নেকি আমাৰ নিচিনা পাইলে দিয়া নাছিলো হা চালা আৰু কৈছিল গাঁৱতে নে চহৰতে নাম ভৰ্তি কৰিব বা চহৰতে হেৰিছিল সেইদিনতে আৰু আজিকালি সেইকাৰণে আমি মানে গাঁৱত পঢ়িব ইচ্ছা নকৰে চহৰত যাওঁ ভাল স্কুলত যাওঁ সেনেকুৱা সেই গানগিলা কাৰণে হৈছে এইগিলাখান আৰু এতিয়া গাইছ ঘৰ আহি পালো আৰু আহি পাওঁতে মানে গধূলি হ'ল আৰু লাহে লাহে মানে অলপমান ফ্ৰেছ হৈ পিনে ওলাই যাওঁ একবাৰ গাইছ এতিয়া হৈ গ'ল ৰাতি আৰু মানে কেণ্ডিডেট বিচাৰি মই গাইছ ঘূৰি আছো ই খুৱাই ঘূৰি থকা হৈছে বাকী পৰীক্ষা কেনে হৈছে এই পৰীক্ষা বেয়া হোৱা নাই কেনেকুৱা মানে ৰিজাল্ট ফাৰ্ষ্ট পাই ফেলে এখনত লেটাৰ আছে 71% গাইছ লেটাৰখনত 97 বাপৰে বাপ লেটাৰ একদম পুৰা হাই ফাই লেটাৰ দেখোন বাকী এতিয়া কি হ'ব তোৰ খানা চানা খানা হ'ব এই পইচা লৈ আছো হা এই পইচা লৈ আছো খানা হৈ আছে খানা কেতিয়া হ'ব খানা হ'ব মানে কি হ'ব মাংস হ'ব নে ছাগল হ'ব এই ছাগল হ'ব মাংস হ'ব নে ছাগল হ'ব গাইছ মানে চিকেন হ'ব নে ছাগল হ'ব ছাগল বা ছাগল হয় নে বলে খাওঁত টাইম এদি গম পাম হা অৱশ্যে গাইছ মোৰ মানে অলপ খবৰ লগত মানে দেৰি হ'ল যি না মোৰ মানে অসুবিধাৰ কাৰণে মানে এনেকুৱা হ'ল আৰু গাইছ এতিয়া আহিব মানে সেকেন্ড মানে 2 নম্বৰ কেণ্ডিডেটৰ ঘৰত এইপিনে কাকু আছে বাকী ৰিজাল্ট কেনে ৰিজাল্ট মই ফাৰ্ষ্ট ডিভিজন পালো ফাৰ্ষ্ট ডিভিজন বাকি লেটাৰ নাই লেটাৰ কিয় নাই পঢ়া টাইমত বোধহয় তই মেছেজ কৰিছিলি পাছত হা তই প্ৰেমত পঢ়ছ নেকি সৰু চলি বোলে তাই এইপিনে দিছি আমাক পাৰ্টি কি দিছে এইটো এই কককলা আৰু এইপিনে মিঠাই বাকী আৰু কিবা হ'ব নে খানা হ'ব নেকি খানাত কি হ'ব মাংস আছে দালি আছে সবজি আছে পাপৰ আছে কিন্তু মইতো খাবা নোৱাৰিম মোৰ আৰু বেলেগ খানা আছে মই মানে ঠিক কৰি থৈছো মই অলৰেডি মই খাবা নোৱাৰিম সেইকাৰণে অলপ সকলোকে হাইডতে গাইছ আৰু এটা গাইছ মইতো খানা খাবা নাপায় মানে কি যোগাৰ কৰব এই কাকু মানে দেখাই দিব এই গাইছ আমাৰ খানা চলি আছে এই আমাৰ ফ্যামিলি এই গৱা কৰিছে এইটো আমাৰ বৰমাতে সবজি কাটি আছে মোৰ খানাৰ কাৰণে গাড়ী বাছিল পৰীক্ষা লাগত বাকি খানাটো চলবই হয় না ধামাকা খানা বাকি কি পঢ়বি আৰ্টছ নে সায়েন্স সায়েন্সত দে আৰু ইহঁতৰ এইফালে মানে খানা যোগাৰ মানে প্ৰায় হৈ গ'ল এইপিনে চৌকাও জ্বলি গ'ল লাহে লাহে মানে খানা হ'ব আৰু মোৰ যিহেতু মানে বেলেগত হ'ব খানাটো গতিকে ইয়াত নাখাওঁ আৰু ইয়াৰ পৰা মই গৈ থাকোঁ গাইছ ঘৰে ঘৰে ঘূৰি আছো খাই আছো মেট্ৰিকৰ ৰিজাল্ট লৈ আছো আৰু এইবাৰ 3 নম্বৰ মানে এইপিনে জয়দেৱ বাকী কেনেকুৱা ডিভিজন কি কথা 3rd ডিভিজন পাইছো 3rd ও গাইছ কি কনফিউজ হৈ গৈছে পাগলা হৈ গৈছে কিজানি হা সৰু কি হয় ৰাতিপুৱা ৰিজাল্ট দিছি ইতে পাগলা হ'ল 3rd নহয় সেকেন্ড আচ্ছা পৰীক্ষা টেনচন মান বাকী এবাৰ কি ল'ম বুলি ভাবিছে আৰ্টছ না সায়েন্সত আৰ্টছত মানে কি সায়েন্সত গাইছ মানে কি বহুতে মানে প্ৰিফাৰ্ড না মানে কি ভাল নাপায় সিমানটা কোনবাই আৰ্টছ কোনবাই সায়েন্স বাকী তো আৰ্টছত ল'বি ন বাকী তোৰ কি আছিল মোৰো আৰ্টছে আছিল আৰু আৰ্টছ লোৱাটো এটা ভাল মানে এটা এক বছৰ মান এনজয় কৰবি আৰু এনজয় কৰাৰ কথা হৈছে প্ৰথমতে এনজয় কৰবি তই এনজয় নকৰো পঢ়বা লাগে এনজয় নহয় নেকি ই এনজয় কৰছি হাই সেকেন্ডাৰী কি কৰে কবা নছি বাকী গাইছ ৰিজাল্টটো চাই গলি পিনে গাহিত দিয়া চাহ এইপিনে আছে চানা মিঠাই বুন্দিয়া ভুজিয়া আৰু মিনি গজা বাকী তইতো খাই আছে কিজানি মই খালোৱে হা কেইবাৰ মান খালি খালো 2 বাৰ মান এই গাইছ পুৰা চান্স লছি ভায়াকৰ মানে পৰীক্ষা ৰিজাল্ট দিছি না a few moments later গাইছ চাহ পানী খাই পিনে আহি গলো আৰু এতিয়া মানে আমাৰ খানা যোগাৰ হ'ব আমাৰ গাঁৱত আহি গলো বৰ্তমান যোগাৰটো মানে গোটা হৈ গৈছে এতিয়া মানে খানা বনি আছে এইপিনে চিকেন বহাই দিছে ও কি তো জোৰত যাবৰ মন গৈছে নেকি হা গাইছ জোৰত যাবৰ মন গৈছে কিজানি এইকাৰণে এনেকৈ বহি আছে বাকী গাইছ এতিয়া মই মানে পুৰা একদম মাংস সৰু কাষত আহি গলো আৰু ই গাইছ মোক প্ৰথমতে কৈছে ছাগলী বুলি কিন্তু আহিলে দেখিলো এতিয়া মানে বইলাৰ তই বইলাৰ আনি পেলাই ছাগল নাম ক সন্মান আছে ছাগলী সন্মান আছে তাৰ পাৱাৰ আছে ইয়াৰ এই কেজি 200 টকা 700 টকা এইপিনে চিকেন হৈ আছে এইপিনে ভাত হৈ গ'ল আৰু আগৰ ফালে মানে দালি হৈ আছে মানে দালি আৰু চিকেন হলে মানে খাব পৰা হৈ যাব একদম ৰেডি আৰু বাকী আমাৰ ৰান্ধনী দায়িত্ব আছে আজি মনোজ ভাই মনোজ ভাই আৰু কত টাইম নাখাব কোনবাই দে ওচৰত নালাগে ভাই বাকী যি কৰা কৰ
গাইজ ভাত দালি মাংস মানে সকলো ৰেডি এতিয়া মানে খোৱাহে কথা আৰু খোৱাটো মানে ইয়াতে হ'ব এই পিনে শাৰী আছে মানে ইয়াতে আৰু খানা আৰম্ভ গলটাম খাৱাৰ কাৰণে ৰেডি না ৰেডি হোৱাৰ কাৰণে দে বাকী গাইজ হব পাৰে ব্ৰইলাৰ মাংস কিন্তু বেছিকে হৈছে দে পথাৰ নাম কৈছিলি নে পথাৰ নহয় সেইকাৰণে গাইজ ব্ৰইলাৰ মাংস বেছি হৈছে খাই আছো ধুনীয়াকে খানা পৰীক্ষাৰ খানা দে দেখা হা গাইজ ধুনীয়াকে মানে খানা পিনা খাই আহিলো আৰু মানে এইটো ভিডিঅ ইমানটা সমাপ্ত কৰিছো আৰু এতিয়া ধুনীয়াকে মানে গাড়ীখন চাৰ্জ দিওঁ আৰু মই মানে ধুনীয়াকে শুই যাওঁ আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগ পাম নেক্সট ভিডিঅ' গতিকে বাই বাই